Thank you. Bঢ়িয়া ঠিক আছে বৌ গৈ থাকো তো এইপিনে চাব পৰা গাইছ এইপিনে দৰা গাড়ী ৰেডি যি নহওক আন্ধাৰত আছে যদিও মানে দেখাই দিছোহে এবাৰ কি হ'ল মা ইমান কমিনা বন্ধু হলে এনেকুৱা মানে গিফ্ট দিয়ে মানে মই দাঙি লৈ আহিছো এনেকুৱা গধুৰ দৰা নেপেলালা যে তুমি কি দাঙি লৈ আহিছে মোক গা ধোৱা জেগাৰ পৰা নেপেলালে যে পানী বিলাক আহিছে ন মোৰ পৰা গাড়ী দিয়া বহুত বাৰ আহিছে মানে বহুত ভাল লাগিছে মনটো চবকে মাত দিওঁ এতিয়া তহঁতি বোলে চোন আগদিনাখনে আহ হেৰো এয়া ঘূৰিলে ঘূৰণি লাগিলে ঘূৰিলে ঘূৰণি লাগিলে Good morning. আজি হে ফাইনেল দিনটো আহি পালে 18 এপ্ৰিল 2025 আৰু শুক্ৰবাৰ এতিয়া সময় 7:08 ৰাতিপুৱাই নিয়ম কানুনখিনি কৰিলে গোপিনীসকল আহি পেলাই মোক নোৱা ধোৱা কৰিলে গা ধোৱালে গতিকে আজি দিনটো আৰম্ভ হ'ল আৰু ৰাতিলৈকে একদম ছোৱালী আনালৈকে আৰু ৰাতি কাইলৈলৈকে আৰু আৰম্ভ হৈ গ'ল আৰু বিয়া অলপকে দেখাইছো আপোনালোকক ময়ো চেষ্টা কৰিছোঁ মোৰ এই বিশেষ মুহূৰ্তটো ইউটিউবৰ মাধ্যমেৰে সাঁচি ৰাখিবৰ কাৰণে থুলমূলকৈ আপোনালোকক দুই এটা দেখাই আছোঁ আৰু গতিকে আজি বিবাহ দিনটো আজি হ'ল আৰু ৰাতি আমি সেই 11টা বজাত যাম চাগে কইনা আনিবৰ কাৰণে তাৰপিছত গোটেই ৰাতিটো নিয়ম কানুন কৰি ৰাতিপুৱা আহি পামহি আৰু আমাৰ অসমীয়া মানুহৰ ৰীতি নিয়ম যেনেকৈ আৰু সেই নিয়মতে হ'ব এয়া পেণ্ডেলৰ দৃশ্য ভাল লাগিছে এইফালে আৰু ৰিচেপশ্যন বনোৱা কোনো এইফালে চলি আছে কাম কৰি আছো কিন্তু শেষ হোৱাগে নাই দেই অন্ত নপৰে এতিয়া আৰু ৰাইজৰ মানুহ আহিব নিয়ম কানুনো আছে অলপ পাছতকে যোৱাকালি সন্ধিয়া মোক নোৱালে নৰন্ধন কৰিলে ৰাইজে আকৌ ৰাতিপুৱা টাইমত আকৌ গা পা ধোৱালে দেখিছে আকৌ দুপৰীয়া টাইমত ধুব লাগিব আকৌ কইনা আনিব যোৱা আগমূৰত আকৌ নোৱাব আকৌ ধুব লাগিব এই মানে বহুত ৰীতি নীতি আছে আৰু গা ধুই মাত বহি গৈছেগে আমাৰ বেণ্ড পাৰ্টি জোৰ জা চলি আছে বিয়াৰ ৰীতি নীতিবিলাক মানে নিয়ম কানুনবিলাক চাব হা এতিয়া আমি ইমানখিনি এৰেঞ্জ কৰিছোঁ ৰাইজক খুৱাবৰ কাৰণে ৰাইজৰ কাৰণে কিন্তু নিজৰ বিয়াখনত মই নিজেই ইমানখিনি খৰচ কৰি নিজেই খাব নোৱাৰিম চাওক এতিয়া মই খালি ভাতো খাব নালাগে মানে উপবাসে থাকিব লাগে আৰু যোৱা টাইমত ধৰক কেইটামান বইল ভাত খাই যাব মানে খাব পাৰিম আৰু নৰ্মেল বইল দালি আৰু ভাত খাই যাব পাৰিম চাওক নিজৰ বিয়াখনত নিজেও একোৱে কৰিব নোৱাৰে আপুনি আপোনাৰ ফেমিলি মানুহৰ বিয়াতে এনজয় কৰি লওক নিজৰখনত একো নোৱাৰে এতিয়া মই নিজৰ বিয়াখন ভালকৈ দেখাই নাই ভালকে ওলাইয়ে যাব পৰা নাই মই গেটৰ পৰা বাহিৰলৈও যাব নোৱাৰোঁ আকৌ ভালকৈ খাবও নোৱাৰোঁ ঢেৰ ৰীতি নীতি মানে ভালকৈতো মাতি দিয়ক খাবই নোৱাৰোঁ মানে গতিকে আপোনাৰ নিজৰ বিয়াখনত আপোনালোকৰ পৰিয়ালৰখিনিহে এনজয় কৰিব আপোনাৰ ঘৰৰ মানুহখিনিও নোৱাৰে দায়িত্ব কষ্ট কাম এনেকৈ পাৰ হৈ যাবগৈ গতিকে যি এনজয় কৰিব মন আছে নিজৰ
পৰিয়ালৰ ককাই ভাই বিয়াতে কৰি লওক আৰু নিজৰ ঘৰত আশা নকৰিব মাহঁতে এতিয়া খাই লোৱাৰ পিছত কেতিয়া খাব পাম ঠিক নাই আৰু খাই লওক এতিয়া খাব নাপাব বাৰু যি কামৰ ব্যস্ততা জেঠাই দি আছে জেঠাইক পিছত খাব দিম ৰাইজৰ মানুহ আহিছে এতিয়া নাম কীৰ্তন হ'ব আৰু নাম গুণ হ'ব এইফালে ষ্ট'ৰ ৰুম ইয়াতে ষ্টক কৰা গৈছে সকলো বস্তু হয় ইয়াৰ পৰাই মানে হেৰিলৈ যাব কাইকৰ জেগালৈ যাব বনাই থকা জেগালৈকে এই অলপ ওখ কৰি দিবা অলপ আৰু 3টা কিমান খাব চাগে গণেশ কিমান আগবাঢ়িছে আমাৰ এইফালে গণেশ দৰা নোৱা জেগাটো বনাই আছে আমাৰ ইয়াৰ বনোৱা কোনা চলি আছে মাছ এইফালে কি বনাইছে ওরা ড্ৰাই ফ্ৰাইটো এই কফি পকৰীটো সন্ধিয়া হ'ব আৰু এইটো আলুটো জিতা না আচ্ছা ইয়াত এই মুড়ি ঘণ্টা হ'ব না একদম ছাগলী মাংস একটো প্ৰায় 80 কেজিমান ছাগলী লোৱা অনা হৈছে আৰু মানে হেৰি আইটেম কৰা হৈছে এইফালে আমাৰ একদম জিভা ডিজে পাই গলি নিজৰ নিজৰ চব নিজৰ মানুহ আহিছো লাগিছে আছে কইনা আগতীয়াকে দেখাই দিছো আৰু চবকে এইবিলাক আৰু আছে ধুনীয়া ধুনীয়া পোষ্ট আমাৰ বৰ্ডেই ভাল লাগিছে তো বেছি ফটো নাই মানে জোৰোণ আৰু এয়া মেইন জোৰোণ আমাৰ অসমীয়া নীতি নিয়ম এইবিলাক দেই কইনা চাওঁ চাওঁ চবেই কৈ আছিলে দেখাই দিলো আৰু এতিয়া এয়া হ'ব লগা বোৱাৰী আৰু হ'ব লগা হ'লে আৰু এতিয়া পানী তুলিব যাব এইফালে আমাৰ কেমেৰামেন ৰেডি চালো ৰাইজে চালে আমাৰ ল'ৰাও দেৰিকে আহিছে দেউতাইকৰ বিয়া কাম বন সহায় কৰি দিবই লাগে এতিয়া মাহঁতে পানী তুলিব যাব তাৰপিছত আহি আকৌ মোক নোৱাব ধুৱাব গা ধুৱাব তাৰপিছত আকৌ ৰাতি আকৌ এবাৰ গা ধুম তাৰপিছত একদম কইনা আনিব যাম আৰু চ' শেষলৈকে চাই থাকক আৰু কইনা আনি ঘৰ পোৱালৈকে মই ভিডিঅ'টো বনাই আছোঁ মাক ধুনীয়া মৰমৰ বঢ়িয়া লাগিছে আৰু দৰা আৰু মানে নামটো মেনশ্যন হৈ যায় দেই ৰাইজৰ আইসকল আহিলে পানী তুলি এতিয়া মোক আকৌ নোৱাব আকৌ গা ধুৱাব এতিয়া তেওঁলোকে পানী তুলি আহিলেগৈ যা মই খুলিম আজিয়ে যি ধুৱাব পাৰিলা কাইলৈ পৰা নোৱাৰিম মতা মানুহ দিব পাৰে নোৱাৰে
গা পা ধুই আহিলোঁ এয়া নোৱা ধোৱা গোটেইখিনি হ'ল আৰু এতিয়া ৰাইজৰ মাজত বহি নাম গুণ গাম তেওঁলোকৰ লগতে ৰাইজৰ লগতে নীতি নিয়মখিনি এতিয়া হ'ব আৰু চাই থাকক আৰু আপোনালোকে আমাৰ সমাজৰ ৰীতি নীতিখিনি কমপ্লিট হ'ল এতিয়া ৰিচিপশ্যনৰ মানুহখিনিও আহি আছে যিহেতু নিমন্ত্ৰিত মানুহখিনি আহি আছে তেওঁলোকক সময় দিব লাগিব এতিয়া ড্ৰেছ চেঞ্জ হ'ব মানে দৰা ফুল কেইটামান ওলাই আহিব এতিয়া চুৰিয়াৰ পৰা এতিয়া মানে হেৰি পিন্ধিম চুৰিয়াৰ পৰা এতিয়া মানে শ্বেৰৱানী পিন্ধিম যে মই দাঙি লৈ আহিছো এনেকুৱা গধুৰ দৰা নেপেলালা যে তুমি সি দাঙি লৈ আহিছে মোক এই গা ধোৱা জেগাৰ পৰা নেপেলালে যে পানী বিলাকো আহিছে ন মোৰ পৰা গাড়ী দিয়া বহুত মানুহ আহিছে মানে বহুত ভাল লাগিছে মনটো চবকে মাত দিওঁ এতিয়া অ দাদা পালাহি পানী বিলাক পাই গলি বৌ পালেহি দিয়া দিয়া মই চেঞ্জ কৰিলো এতিয়া আহিছে না হ'ল টাইম বঢ়িয়া বঢ়িয়া মই চেঞ্জ কৰিলো অ বিয়া বুলি মানে ময়ো অকণ মেকআপ কৰিম বুলি ভাবিছো আৰু কি আছিলে তোমাৰ তেওঁ মেকআপৰ একদম এক্সপাৰ্ট দিয়া মাহঁতক ধুনীয়া কৰি দিছে একদম মোকো কি কয় আৰু এই আমাৰ দৰা টিপটপ হ'ব লাগিব দেই অকণমান মেকআপ চেকআপ কৰি ল'লো দেখাত বেয়াহে লাগিছে দেই ঠিক নাই মোৰ মন নাছিলে বাৰু তেওঁলোকে ইহঁত ভাইটিকেইটা কোৱাৰ কাৰণে পাই ল'লো যি নহওক এতিয়া আৰু মানে আমাৰ সমাজৰ ৰীতি নীতি নিয়মখিনি নাই আৰু একেবাৰে ৰাতিহে আছে ৰাতি আকৌ মোক এবাৰ আহি গা ধুৱাব নোৱাব তাৰপিছত একদম কইনা আনিব যাম আৰু এতিয়া মোৰ নিমন্ত্ৰিত যিখিনি মানুহ মানে মোৰ আমাৰ পৰিয়ালৰ হওক বা মোৰ বা গাড়ী কিনাই হওক যথেষ্ট মানুহ আহিব আছে তেওঁলোকক ভালকৈ মাতবোল কৰিব লাগিব হাওৰা ঘাটৰ পৰা এতিয়া টিংকু পাউল যে মোৰ ভিডিঅ'ত কমেণ্ট কৰি থাকে টিংকু পাউলো আহিলে তেওঁলোকেও মাতবোল কৰোঁগৈ এতিয়া প্ৰাণদীপ দাহঁত আহিছে একদম শিৱসাগৰৰ পৰা বহুত দূৰ দূৰণিৰ পৰা আহিছে মানুহবোৰ ভালো লাগিছে গতিকে এতিয়া আৰু তেওঁলোকক টাইম দিমগৈ অলপ চলপ আপোনালোককো দেখাই থাকিম আৰু একদম ছোৱালী আনি ঘৰ পোৱা লাগে ফাইনেলি পিন্ধি ল'লোঁ এতিয়া আৰু লাগি যাওঁ আৰু কামত কেনেকুৱা লাগিছে বাৰু জোতাযোৰ চেঞ্জ কৰিব লাগিব এইযোৰ জোতাত ভাল নালাগিব চেণ্ডেলটো চেঞ্জ কৰিব লাগিব আমাৰ এইফালে টিংকু পাউল বহুত বহুত ধন্যবাদ দেই অহাৰ কাৰণে বৌক বাৰু হেৰি দেখা পাই থাকোঁ মোবাইলত দেখা পাই থাকোঁ আজি দেখা পালোঁ আৰু গিনটোৱে বৌকৰ লগত ভিডিঅ' কল কৰি আছে মায়ে বাই বাই দি আছে মায়ে ভিডিঅ' কল কৰি চাই আছে আমাৰ ঘৰৰ পৰিয়ালটোৱে বাৰু আগে খুৱাই লৈছো পিছত খাব পাৰে নে তাৰ ঠিক নাই আৰু কামৰ যি ব্যস্ততা বাঢ়িব জেঠা খাওক অ আহিলা এই মই দেখাই পোৱা নাছিলো অ তই খাইছ তই অলপ বমি কৰিবি চাগে দেখা খা আমাৰ আই মানুহ লেহেংগা পিন্ধিলে দেই আমাৰ ৰাইজে প্ৰসাদ খাই ভাত ভোজ খাই যাবগৈ হোটেলত তাৰপিছত নিমন্ত্ৰণী মানুহখিনি কাৰণে চকী বেঞ্চিখিনি পাৰি দিম আৰু আমাৰ জেঠুৱে ষ্ট'ৰ কিপাৰ একদম লক কৰি পেলাই ৰখি আছে কাৰোবাক কিবা লাগিলে জেঠুৱেহে দিব পাৰে ষ্ট'ৰ কিপাৰ বঢ়িয়া এইবিলাক ৰিচেপশ্যন চলি আছে আৰু তহঁতি বোলে চোন আগদিনাখনে আহ হেৰো এয়া নহয় মুখতে কৈ দিওঁ যে আহিলা আহক 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 তাই আমাক কান্দিব লাগে যে মানুহকেইটা অহাৰ কাৰণে বহুত ভাল পালো দেই সৰুৰ শিৱসাগৰৰ পৰা আহিলা স্মৃতি হিচাপত লাগি যাব গাড়ী লৈ আহিছা থেংক ইউ থেংক ইউ বঢ়িয়া বঢ়িয়া ঠিক আছে বৌ গৈ থাকো ঠিক আছে
কৈ দিছো দিয়া কেনেকুৱা খানা কেনেকুৱা পালা ভাল আছে শুনিছা খোৱা বোৱা কৰিলা তেওঁ খাবই নোৱাৰো দিয়ক আমাৰ পেণ্ডেলৰ ফ্ৰণ্টৰ চাইডটো এতিয়াহে দেখা পালো মানে বাহিৰলৈ ওলাব নাপায় যে ভাল বনাইছে দেই এইফালে চেল্ফি পইণ্ট এটা বনাই দিছে নুঠিবা ভাইটি তাত নুঠিবা নিজকে একদম কিবা চেলিব্ৰিটি লাগি গৈছেগে এইফালে ফটো শ্বুট চলি আছে পুৰা বঢ়িয়া আমাৰ ইয়াত টেষ্টিং চলিছে কেনেকুৱা মইতো খাব নোৱাৰো ভিনি কেনেকুৱা লাগিছে খাই কওক ফাইনেলি আমাৰ কলেজৰ কমিনা কেইটাও আহি পালেহি কমিনাটো এয়া কলেজত 3 বছৰ দিন একেলগে পাৰ কৰিছিলো ইহঁতৰ লগত দিয়া মাছ মাংস দিয়া এইফালে মোৰ বিয়া মই খাব নোৱাৰো তহঁতে খাওঁ দে এনজয় কৰ দেই খা এনজয় কৰ হ'ব বেলেগে দেৰিকে অহাটো বেলেগ কথা ইহঁতে ঘৰ কিজনী এতিয়া আহিছো আৰু এজনী ক'ত মানুহ আহে আগ চাইডৰ পৰা আৰু দৰাক লগ কৰি আহে এইফালে তাক ৰিচিপশ্যনতহে লগ পাইছো মই আগ চাইডে একো দেখাই নাপালো আৰু নাই মই মানুহে কোনে কিমান খাইছে চাব লাগিবতো ডাইৰেক্ট চকুত পৰি গৈছে আকৌ এইফালে একদম স্পেচিয়েল মালা চিলাবলৈ কাৰণে হাইট লৈ আহিছো দৰা মালা চিলাব দিয়া চিলাই থাকা ৰিজাল্টটো বাৰু দেখাম লাষ্টত আপোনালোকৰ গ্ৰুপত মই এণ্ট্ৰি মাৰিছো আৰে বন্ধু মানে কিমান কমিনা হব লাগিব হে কিমান কমিনা বন্ধু হলে এনেকুৱা মানে গিফ্ট দিয়ে মানে খালা নাপাবা দেই বন্ধু মানে কিমান কমিনা বন্ধু হলে এনেকুৱা গিফ্ট দিয়ে চাওক ইহঁতৰ মানে কি হব কলেজৰ মানে যিমানখিনি নিমন্ত্ৰণ দিছো সকলোৱে আহিছে
বহক দে ফটো শ্বুট হৈ আছে নেকি মই বাৰু ভিডিঅ'ত অলপ দেখাই দিওঁ আমাৰ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ আপোনাৰ গাড়ী দিয়া এটা আমাৰ মামা এছ আই বাইদেউ গাড়ী দিম নহয় এই দি দিম দি দিম ফাইনেল আমাৰ থানাৰ বাইদেউ আহিল এছ আই বাইদেউ গোটেইকেইদিন আহিল আৰু ঠিক আছে অকণমান বহক আমি 11টামান বাজি ওলাম চাগে আকৌ থেংক ইউ থেংক ইউ এতিয়া সময় হ'ল 9:14 নিমন্ত্ৰিত মানুহখিনি আহি আছে যিমান যাওক যিমানখিনি মানুহ মাতিছিলো গোটেইখিনি আহিছে লৈ যা লৈ যা লৈ যা বাহ বহুত কষ্ট কৰিছা তোমালোকে বহুত কষ্ট কৰিলা থেংক ইউ 9টা বাজি গ'ল দেই বা এতিয়া নিমন্ত্ৰণ মানুহখিনি শেষ হৈছে আৰু এতিয়া ৰাইজৰ মানুহখিনি আহিব তেওঁলোকৰ ৰীতি নীতিখিনি কৰি তাৰপিছত আমি কইনাঘৰলৈ যাম আৰু এতিয়া নিমন্ত্ৰণী মানুহখিনি যোৱাৰ পাছত আকৌ ৰাইজৰ নিয়ম কানুনখিনি হ'ব মানে দৰা উলিয়াই লৈ যোৱা নিয়মখিনি হ'ব আৰু গতিকে চকীখিনি চেটেল কৰি আছে ইয়াতে ৰাইজৰ মানুহ বহিব এতিয়া নোৱাব যাব এতিয়া নোৱাই গৈ গা পা ধুৱাই দেখাই থাকিম বাৰু এতিয়া ড্ৰেছ চেঞ্জ হ'ব তাৰপিছত উঠি পাঞ্জাবী এইবোৰ কইনা ঘৰত যিখিনি সাজ পোছাক দিছে সেইখিনি পিন্ধাব সেইখিনি এতিয়া খুলিব লাগিব এতিয়া গাঁৱত লোকে এইফালে ব্লগিং চলি আছে বঢ়িয়া চকু মেলিব নোৱাৰা ধৰিলে ভালকে কব কি মাথা তলত শুনা খাবা তো গাইজ এইপিনে চাব পাৰা সেয়া দৰা ঘৰ এতিয়া মানে যাবলৈ সাজু চব টুটুটা ব্লগ চ' মানে মই কথাখিনি কৈ আছো আৰু এইপিনে নহওক মানে এইটো আৰম্ভণিহে চাব পাৰে তো এইপিনে আমি কিন্তু ফটোগ্ৰাফাৰ হে দেই গাইজ আমি ব্লগ বনাই আছো এইপিনে টুটুৰা ৰেডি হৈ আছে পুৰা গাইজ এয়া নীতি নিয়মৰ মাজেদি মানে দৰা পুৰা ৰেডি এইটো মানে এইটো চবৰে এটা নিয়ম থাকে সমাজত আমাৰ অসমীয়া সমাজত তো ধুতি পিন্ধাই আছে আৰু সমাজৰ মানুহে মোক সজালে পাটৰ এইটো পাঞ্জাবীটো আৰু চুৰিয়াখনো আকৌ পাটৰ সেইখন চেলেংখন তেনেকৈ গোটেইখিনি অৱশ্যে কইনা ঘৰৰ পৰা দিছে আমাৰ নিয়মমতে কইনা ঘৰৰ পৰা দিব লাগে ফাইনেলি গোটেই ড্ৰেছ ৰেডি পিন্ধি কৰি ৰেডি এতিয়া কইনা আনিব যাম আৰু অলপ নীতি নিয়ম আছে আমাৰ ঘৰৰ ভিতৰত মায়ে কৰিব সেই নীতি নিয়মখিনি কমপ্লিট কৰি আৰু কইনা আনিব যাম আৰু একদম দৰা গাড়ীত উঠিম আৰু চ' চাই থাকক আৰু শেষলৈকে মই দেখাই থাকিম গোটেইখিনি চিনি পাইছে নাই যদি
গতিকে সেইকাৰণে তোক এটা এটা কৈ দিছোঁ ৰাস্তাই থাকিলে দিব লাগিব গোটেই দিনটো উপবাসে থাকি খালী পেটে থাকি আমাৰ নিয়মমতে এতিয়া মায়ে ছোৱালী আনিব যোৱা আগমুহূৰ্তত গৰৈ মাছ পুৰি খালী ভাত খুৱাই পঠাব লাগে আৰু এয়া মায়ে মোক খুৱাই দি আছে আকৌ মাহঁত আকৌ ছোৱালী আনিব যাব নাপায় দেই দেউতা যাব আৰু মোৰ বৰমাহঁত যাব এনেকৈ যাব আৰু কিন্তু মা যাব নাপায় মা অকলে ঘৰত থাকিব এয়া দৰ্জা ধৰিছে মায়ে ঘৰৰ পৰা এতিয়া দৰা ওলাই যোৱা সময় এতিয়া তই গাড়ী চলা না বাইকখনত তই ককা দিলো দাদা দিলো তামোলৰ কথাহে ওলাই আহিছে এতিয়া আমাৰ কি কৰিলি আমি দোৱা ঘৰ গালোৱে আমাৰ ৰীতি নীতি অনুসৰি পৰম্পৰাগত মানে দৰা কইনা ঘৰ পোৱা আগমুহূৰ্তত কইনা ঘৰৰ ল'ৰা কিছুমানে আগবেটি ধৰি ৰাস্তাতে দৰা গাড়ী ৰখাই বিভিন্ন কুৱেশ্যন কৰে আৰু ধেমালি ধুমলা কৰে আৰু তেনেকেই আমাৰ ইয়াতো তেনেকেই চলি আছে আৰু পইচাটো উল্টা হৈ যাব কিন্তু পইচা দিব লাগিব আহি পালোঁ এতিয়া কইনা ঘৰ এতিয়া আৰু ৰীতি নীতিখিনি কেনেকৈ হয় গোটেইখিনি দেখাই থাকিম আৰু দৰাক আগুৱাই নিব এতিয়া কইনাৰ মাকে তাৰমানে মোৰ শাহুমাই আগুৱাই লৈ যাব গোটেইখিনি দেখাই থাকিম আপোনালোকক চাই থাকক ইয়াৰ চাউল মৰা কাৰ্যসূচী চলি আছে তাৰ বম ফুটাব ঢেৰ ফূৰ্তি ফাৰ্তা মানে আৰু বম ঠিক আছে দেই বম বঢ়িয়া কি হ'ল বা এয়া হৈছে দৰাক আদৰণি জনোৱাৰ কাৰ্যসূচীখিনি নীতি নিয়মখিনি আৰু দৰা মানে মই মোৰ শাহুমাই মোৰ হ'ব লগা গৰাকীৰ মাকে এনেকৈ আদৰি নিছে আদৰিব আপোনালোকৰ ফালে চাগে বেলেগ নীতি নিয়ম হয় আমাৰ ফালে এনেকুৱাই হয় ইয়াতে কইনা ভণ্টি মানে মোৰ খোলালিয়ে মোক ভৰি ধুৱাব ভৰি ধুৱাই আদৰি নিব আকৌ জোতাযোৰ চুৰ কৰি দিব কোনোবা এজনী এয়া চাওক কইনাৰ দাদাই
দাদাইকে মোক এনেকৈ আদৰণি জনাইছে। মই তেওঁ এখন গামোচা মোক পিন্ধাব লাগে, মই এখন পিন্ধাব লাগে আৰু মোক সোণৰ আঙুঠি এটা ইয়াতে পিন্ধাই। এয়া আৰু মানে আমাৰ ৰীতি নিয়ম যিখিনি আৰু। আমি যিহেতু নাম কীৰ্তনীয়া মানুহ, গতিকে আমাৰ হোম যজ্ঞ বা হোম পোৱা এনেকুৱা নহয়, নাম গুণে বিবাহৰ নিয়মখিনি সমাপ্ত কৰাৰ নিচিনা হয় আৰু। উঠিবলৈ আমাৰ সমাজৰ ৰীতি নীতিখিনি এয়া শেষ হৈছেই প্ৰায়। তাৰ পাছতে দৰা কইনা দুইটাকে, তাৰমানে আমাৰ দুটাকে ভিতৰলৈ নিব, নি তাতো খাবলৈ কিবা ব্যৱস্থা কৰি দিব। তাৰ পাছতো ঘৰৰ ভিতৰত দুই এটা নিয়ম আছে, মাহঁতে কৰিব, কৰি তাৰপিছত ওলাই দিব আৰু কইনাজনী লৈ যাব পাৰিম আৰু। এই সময়খিনি বহুত বেছি আৱেগিক সময়, মানে এজনী ছোৱালী সৰুৰ পৰা ডাঙৰ কৰি আকৌ বিয়া দিছে, এখন ঘৰলৈ উলিয়াই দিছে। মাহঁতে ঢেৰ কান্দিছে দেই, মোৰ বেয়া লাগিছে। আমাৰ ভণ্টিক বিয়া দিলেও মানে এইখিনি সময় মোৰ মনত আছে আৰু, মানে কেনেকুৱা ফিল কৰিছিলোঁ। এয়া মায়ে দুৱা ধৰিছে, আমাৰ নিয়ম মতে এনেকৈ কৰিব লাগে আৰু। নহ'ল আমি আগতে লাগিব কইনা লৈ আহি আমাৰ ঘৰ পালোহি। আশাখিনি ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু দিয়কচোন। ঘৰ পালোঁ। এতিয়া আমাৰ ঘৰতো নীতি নিয়ম কিছুমান আছে। মাহঁতো ঘৰতে আছিলে, কইনা আনিব যোৱা নাছিল নহয়। গতিকে মা এতিয়া আমাক দৰা কইনাকে আদৰণি জনাব। আকৌ সমাজৰ মানুহখিনিও আছে, দেখিছেনে, গোপিনীসকল আছে। এতিয়া কইনাই আকৌ তামোল কাটি খুৱাব লাগিব। আকৌ বাতি খেল আছে, মানে চাউলখিনি বাতিত দি পেলাই, তাৰপাছত আঙুঠি এটা আছে, আঙুঠিটো দুইটাই বিচাৰিব লাগিব। তেনেকুৱা খেলখিনিও আছে, অলপ জমনিও হয় এইখিনিত। তেনেকুৱা আৰু আমি দুটাই আঙুঠি বিচৰা খেল খেলি আছোঁ আৰু। এয়া তামোল খুৱাই দিছে কইনাই, মূৰ খুৱাই দিব লাগিব। চুবাব নালাগে বা মুখত লৈ থাকিবা। পেণ্ডেল খোলা আৰম্ভ কৰিলে। আমিও ভগৱানৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত ভালে ভালে ছোৱালী আনি ঘৰ পালোহি। এতিয়া 10টাই বাজিলে। আমি এইবাৰ 6:30, 7টামান বজাত আহি পাই গ'লোহি। পেণ্ডেলো দেখিছেনে, কালিলৈকে ইমান ধুনীয়া হৈছিল, উখল মাখল মানুহে বহি থকা। পেণ্ডেলটো এতিয়া খোলা আৰম্ভ কৰিলে তেওঁলোকে। গোটেইখিনি কাম ভগৱানৰ কৃপাত একদম সুকলমে পাৰ হৈ গ'ল, ক'তো একো অসুবিধা নোহোৱাকৈ। ইমানখিনি মানুহ আহিলে, মই যিমান মানুহ নিমন্ত্ৰণ কৰিছিলোঁ সিমানেই আহিলে। গতিকে একো অসুবিধা নোহোৱাকৈ, একো প্ৰব্লেম নোহোৱাকৈ সকলো সমাধান হৈ গ'ল। গতিকে
এতিয়া আৰু নতুন জীৱনৰ পাতনি মেলিলোঁ আৰু গতিকে সেয়া আৰু ভিডিঅ'ৰ জৰিয়তে এই জীৱনৰ গতিকে এই ভিডিঅ'ৰ জৰিয়তে এই বিশেষ মুহূৰ্তবোৰ মই খাচি ৰাখিলোঁ ইউটিউবত আৰু আপোনালোকক অলপ চলপ দেখালোঁ আৰু এতিয়া বিয়া মানে একদম শেষ হোৱা নাই শুভাশুভনিহে শেষ হয় বুলি কয় কাইলৈ শুভাশুভনি আছে এতিয়া মই সেই চুৰিয়া এনেকুৱা পিন্ধিয়ে থাকিবলগীয়া আছে বা কালি শুভাশুভনি যোৱাৰ পাছৰ পৰাহে আৰু ধৰক নৰ্মেল ড্ৰেছত আহিব পাৰিম আৰু কিন্তু এতিয়া ধৰক এনেকুৱা চুৰিয়া বা এনেকুৱা ড্ৰেছে পিন্ধি থাকিবলগীয়া হৈছে আৰু বিয়া নীতি নিয়মখিনি প্ৰায় শেষ হৈছেহি আৰু তাৰমানে যোৱাকালিয়ে বিয়া গ'ল আজি আকৌ শুভাশুভনি তাৰপিছত আমাৰ তাইকো সেই উদাহৰণি এটা কাৰ্যসূচী থাকে আমাৰ ৰাইজৰ নীতি নিয়মৰ মতে কাৰণ তাই লিখে ডেকা আমি লিখোঁ মেধি অকণমান উদাহৰণি এটা থাকে চিষ্টেম এটা গতিকে সেই ৰাইজৰ কামখিনি আজি কমপ্লিট হৈছে আৰু নাম গুণ গাই উদাহৰণি কৰিলে আকৌ সেই শৰণ দিলে দুইটাকে তেনেকৈ বিয়াৰ পাছতো যথেষ্ট তাত নীতি নিয়ম থাকেই বাৰু সকলোবিলাক দেখাবলৈ নহয়গৈ ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ আৰু ইয়াৰ পিছত আত্মকলা আছে শুভাশুভনি আছে ঢেৰ কাৰ্যসূচী আছে মানে বাকী যি হওক বিয়াখনো যেনেকৈ আশা কৰিছিলোঁ তেনেকেই কমপ্লিট হ'ল আৰু সকলোবিলাক মানে ভালে কুশলে পাৰ হ'ল ভগৱানৰ কৃপাত এটা প্ৰব্লেমো হোৱা নাই গতিকে হয় পৰহুৱে ভালে কুশলে পাৰ কৰি লৈ গ'ল ক'তো একো অসুবিধা নোহোৱাকৈ মানে মোৰ পৰা গাড়ী কিনাও মানে বহুত মানুহ বহুত প্ৰায়খিনি আহিল আৰু এই 18 তাৰিখটো প্ৰায় ধৰক চবতে বিয়াই আছিলে গতিকে যিখিনি আহিব পৰা নাই বাৰু নাই ফোন কৰি হ'লেও মোক শুভকামনা দিছে কিন্তু বহুতখিনি আহিল মোৰ এনেকুৱা ভাল লাগিল মোৰ ৰাস্তাত মানে আধা সংখ্যক মই বেচা গাড়ীয়ে দেখা পালোঁ মানে তেনেকুৱা হ'ল বাকী ইমান দূৰৰ পৰা আপোনালোকে অহাৰ কাৰণেও বহুত বহুত ধন্যবাদ আৰু মোক ইমানখিনি মৰম দিয়াৰ কাৰণেও বহুত বহুত ধন্যবাদ ভাল লাগিল সকলোবিলাক ভালে কুশলে পাৰ হৈ গ'ল আপোনালোকে আশীৰ্বাদ কৰিব আৰু তেওঁ বৈবাহিক জীৱনটো যাতে ভালে কুশলে যায় আৰু মই এতিয়া কামত লাগিম আৰু লাহে লাহে আপোনালোকক গাড়ী দিম ভাল গাড়ী মানে আনি থাকিম মই এতিয়া ভেজাল নাই আৰু বিয়া বুলি মই ধেৰ দিন ৰেষ্ট লোৱা নিচিনা হ'ল গতিকে এতিয়া কামত লাগিম আৰু বাকী ভিডিঅ'টোৰ কথা চবেই কৈ আছিলে যে বিয়াৰ ভিডিঅ'টো অলপ দীঘলকৈ বনাবচোন ভালকৈ বনাই দেখাবচোন মোৰ ফালৰ মই যিমানখিনি পাৰোঁ বনাই দেখালোঁ আৰু আপোনালোকক বাকী ভিডিঅ'টো শেষলৈকে যদি চাই আছে এতিয়ালৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ